কথাটো এনেকুৱা মানুহে ৰকিবুল হুছেইনে যদি এতিয়া ভাবে যে আজি নিজক তেওঁ ৰাইজৰ আগত মাইণ্ড তেওঁৰ মানে যিটো স্থিতি ক্লিয়াৰ কৰিবৰ কাৰণে সেইটো আচলতে নহয়। কাৰণ সকলোতকৈ বেছি যদি গড় হত্যা হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত হৈছিল। যিকোনো কাৰণতে নহওক, এক্সট্ৰিমিজেই কওক বা কিবাই কওক, তেওঁ সেই সময়ত মন্ত্ৰী আছিল। তেওঁ সেই সময়ত যদি গড় হত্যা হ'ব পাৰিছিল, আজি কিয় গড় হত্যা নোহোৱা হ'ল? নিশ্চয় এডমিনিষ্ট্ৰেটিভ কিবা ক'ৰবাত নহয় ক'ৰবাত লেকুনা আছিল কাৰণে ৰকিবুল হুছেইনে আজি তাৰ কাৰণে ক্লিয়াৰভিশ্যন দিব লগা হৈছে। আৰু গড় হত্যা কংগ্ৰেছৰ দিনত হৈছিল, সকলোৱে জানে। আৰু কি ৰিজনত গড় হত্যা হৈছিল সেইটো আপোনালোকে জানে। আজি ভাৰতীয় জনতা পাৰ্টীৰ দিনত আজিৰ তাৰিখলৈকে গড় হত্যা হোৱা নাই। বেমাৰত পৰি হোৱাটো বেলেগ কথা, গড় হত্যা হোৱা নাই। যদি একেইজন ব্যক্তি, একেই মানুহ, একেই বিষয়া কংগ্ৰেছৰ দিনত ৰোধ কৰিব নোৱাৰিলে ভাৰতীয় জনতা পাৰ্টীৰ দিনত কেনেকৈ ৰোধ হ'ল? নিশ্চয় ইয়াৰ বিচাৰ আৰু বিবেচনাটো আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই কৰাটো অতিকে উচিত। আৰু তেওঁ ভাবিব লাগে যে তেওঁ এজন বিফল। এতিয়াতো প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব? আমি মানে এতিয়া এনেকুৱা লাগিছে আমাৰ প্ৰতিদ্বন্দ্বিতা আমি নিজে হ'ম নেকি? কংগ্ৰেছ শেষৰ ফালৰ পৰা 1 নম্বৰত থাকিব। কংগ্ৰেছ দল যিজন ব্যক্তিক আজি প্ৰাৰ্থিত্ব দিছে, আপোনালোকেতো যথেষ্ট, আপোনালোকে ধৰক আজি বিজেপিৰো সভাত আহিছে, কংগ্ৰেছৰো সভাত আহিছে। আপোনালোকে অন্তৰৰ পৰা জানে যে সেই সভাত কিমান ব্যক্তি হৈছে আৰু এই সভাত কিমান কাৰ্যকৰ্তা হৈছে। সেইকাৰণে ইয়াৰ উত্তৰটো আপোনালোকৰ হাতত মোতকৈ বেছি আছে। সেইকাৰণে মই কৈ আছোঁ যে যিজন আমাৰ এতিয়া আমাৰ মাধৱ ৰাজবংশী, আমিতো তেওঁ বগাই আছিল নে ক'লা আছিল মই পাহৰি গ'লোঁ। মই 20 বছৰমান আগত দেখিছিলোঁ মুখমণ্ডলখন। মই আচলতে মাধৱ ৰাজবংশী ফটোখন মই পাহৰিছোঁ। এতিয়া 2-এখন বেনাৰত ফেচবুকত দেখিয়ে এইজন মাধৱ ৰাজবংশী মোৰ এনেকুৱা ভাৱ হৈছে। ৰাজনীতিত থাকিলে অকল টিকেট পোৱা সময়ত ওলাই আহিব নালাগে। বানপানীৰ সময়ত মাধৱ ৰাজবংশী ক'ত আহিছিল মোক দেখুৱাই দিয়ক। কমলপুৰত ইমান ডাঙৰ বানপানী হ'ল, ৰঙিয়াত ইমান বানপানী হ'ল, এটা দিন সেই ডেটত আপোনালোকে কেতিয়াবা মাধৱ ৰাজবংশীক পাইছিল নে? প্ৰশ্ন এইটো যে বিপদৰ সময়ত আপুনি নাই, এতিয়া আপোনাৰ বিপদৰ সময়ত আমি কোনো নাই। প্ৰশ্ন এইটো। সেইকাৰণে ৰাইজে সিদ্ধান্ত লৈ পেলাইছে 1 নম্বৰত থাকিব, বাট তলৰ ফাল। মাধৱ ৰাজবংশী যিটো দলত MP আছিল, ময়ো সেইটো দলতে আছোঁ। তেওঁ যিমান পুৰণা কংগ্ৰেছ আছিল, মই কোনো পধ্যে পুৰণা কংগ্ৰেছ তেওঁতকৈ কম নাছিলোঁ। মোৰো 56 বছৰ বয়স হ'ল। তেওঁ যদি ভাবে যে সেই 71ৰ মাধৱ ৰাজবংশী, সেইটো নহয়। তেওঁ এতিয়া একচুৱেলি নিৰ্বাচনত উঠিছে, কেইটামান পইচা পাৰ্টিৰ পৰা পাব, তাৰে এটা ভাগ ভূপেন বৰাক দিব, বাকী এটা ভাগ তেওঁ ৰাখিব। মই মাধৱ ৰাজবংশী ডাঙৰীয়াক কৈছোঁ আপুনি পইচাকেইটা খৰচ নকৰি এই বয়সত আপুনি ফিক্সড ডিপজিট কৰক, আৰামত তীৰ্থ ভ্ৰমণ কৰক, আৰু যদি কিবা টিকেটৰ পইচা লাগে আমি আপোনাক দি দিম। অসমৰ 3টা পৰ্যায়ৰ মিলি আপোনালোকে কিমানমান আসন পাব বুলি ভাবে? মুখ্যমন্ত্ৰীয়ে কৈছে 13খন আসন আমি পাম, আৰু সেইটোৱে স্থিতি আমাৰ থাকে।